সকলোকে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। শ্ৰী শ্ৰী চাঙিনী সত্ৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰ আৰু লাগাছু যুৱ সংঘৰ উদ্যোগত শ্ৰী শ্ৰী ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আয়োজন কৰা হৈছে। অহা 5 আৰু 6 নৱেম্বৰ তাৰিখ আয়োজন কৰা হৈছে। সকলোৱে আহক এই ৰাস মহোৎসৱটি উপভোগ কৰক। আপোনালোকক সকলোকে নিমন্ত্ৰণ জনালোঁ। নমস্কাৰ, মই ইউটিউব চেনেলৰ যোগেদি অসমবাসী জনাইছোঁ। শ্ৰী শ্ৰী চাঙিনী সত্ৰৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু শ্ৰী শ্ৰী চাঙিনী সত্ৰ আৰু লাগাছু গাঁওবাসীৰ সহযোগত এই অনুষ্ঠানভাগ আমি আৰম্ভ কৰা হৈছে। আজি 3 বছৰ ধৰি সেই সংস্কৃতিভাগ অঞ্চলৰ গোটেই ৰাইজৰ সহযোগত এই অনুষ্ঠানভাগ আমি উদযাপন কৰি আহিছোঁ। আমি ভৱিষ্যতলৈ সেই সংস্কৃতিভাগ আমি ৰখোৱাৰ চেষ্টা কৰিছোঁ। আমাৰ সেই মিচিং অধ্যুষিত অঞ্চলত শ্ৰী শ্ৰী চাঙিনী সত্ৰত আমি সেই ৰাস মহোৎসৱ প্ৰত্যেক বছৰে পাতিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এইবাৰ আমি 3 বছৰ দ্বিতীয় বছৰৰ কাৰণে সেইবাৰো আমি আৰম্ভ কৰা হৈছে আৰু ভৱিষ্যতে ইয়াৰ এই সংস্কৃতিভাগ জীয়াই থকাৰ আমি চেষ্টা অন্যান্য মালৱ সম্প্ৰদায়ৰ পৰাও আহি এই শ্ৰী শ্ৰী চাঙিনী সত্ৰত সকলোৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে যোগদান কৰি আহিছে আৰু ভৱিষ্যতেও কৰিব বুলি আমি আশা ৰাখিছোঁ। মাত্ৰ বৰাখাৰা চাই আহিছোঁ আমি, বহুত ভাল লাগিছে। আৰু অহা 5 আৰু 6 নৱেম্বৰ তাৰিখে এই ৰাস মহোৎসৱটি আয়োজন কৰা হৈছে আৰু 6 নৱেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমণি কামানে ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব। সকলোৱে আহক, সকলোৱে উপভোগ কৰক। ধন্যবাদ।